আজি মোৰ ৰুমটোক অলপ সজোৱাত লাগিলোঁ। নমস্কাৰ মই আলু। আজি প্ৰায় এমাহেই হ'ল মই জিম নোযোৱাৰ। তাতে আজি ইউনিভাৰ্চিটিও বন্ধ, গতিকে ৰাতিপুৱা উঠিয়ে বাইকখন লৈ জিমলৈ বুলি ওলালোঁ। ফাগুন মাহ পৰাৰ লগে লগে পিছে ঠাণ্ডাও কমিছে। জিম আহি পাই ষ্ট্ৰেচিং কৰি মেলি এঘণ্টামানত আজি শ্ব'ল্ডাৰৰ ৱৰ্কআউটখিনি শেষ কৰিলোঁ। আনহাতে জিমৰ পৰা ওলাই মাত্ৰ 30 টকাতে হীৰা এটা কিনি ল'লোঁ। ডায়মণ্ড ব্ৰেডৰ কথাহে কৈছোঁ পিছে দেই। ঘৰ আহি পাই দেখিলোঁ প্ৰকাণ্ড ট্ৰাক এখনৰ কাৰণে আমাৰ গলিটোত জাম লাগি গৈছে। গা পা ধুই ব্ৰেকফাষ্ট কৰি লওঁ মানে পাৰ্চেল এটাও আহিল। দুখনমান পোষ্টাৰ অৰ্ডাৰ দিছিলোঁ। ভাবিলোঁ এইখিনি লগাই দিওঁ। কামখিনি হৈ যোৱাৰ পাছত ফাইনেল লুকটো চাওকচোন এবাৰ। দুপৰীয়া ভাতকেইটা খাই ক্ৰিকেট খেলোঁ বুলি গ্ৰাউণ্ড পালোহি। খেলি উঠি ভৰি হাত ধুই ভাবিলোঁ এপাক ওলাই আহোঁ। এই ডাম্পাৰবোৰৰ কাৰণে যিহে ধূলি, মাস্ক নামাৰিলে ৰাস্তাত ওলাই আহিবই নোৱাৰি। আন এটা লগৰটোৱে আকৌ মোক কাম এটাত বিজয়নগৰ যাবলৈ লগ ধৰিলে। বাৰু এতিয়া আহোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।